কি পুৰুষ কি যুৱতী মহিলা মুখ ঢাকি কোনেও তৎ পোৱা নাই। হোটেলত চলিল আৰক্ষীৰ অভিযান। যোৰহাটৰ বাইপাছৰ হোটেলত ওলাল কি? আৰক্ষীৰ অভিযানত 7 যুৱতী 8 যুৱকক আটক। যোৰহাটৰ নিবাসী হোটেল অৰ্বিটত মাজনিশা অসংযত অৱস্থাত উদ্ধাৰ হৈছে 7 গৰাকী যুৱতী আৰু 8 জন যুৱক। যোৰহাটৰ বিলাসী হোটেলৰ আঁৰত দেহ ব্যৱসায়ৰ ৰেকেটৰ ভয়ংকৰ কাৰবাৰ। অসংযত অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছত কইনাৰ দৰে এইদৰেই মুখ ঢাকি ৰঙাঘৰৰ আলহী হ'ল 7 গৰাকী যুৱতী আৰু 8 জনকৈ যুৱক। ইয়াৰ উপৰি আৰক্ষীয়ে উদ্ধাৰ কৰে বহু আপত্তিজনক সামগ্ৰী। ইয়াৰ পূৰ্বেও যোৰহাটৰ বিলাসী হোটেলত ধৰা পৰিছিল বৃহৎ দেহ ব্যৱসায়ৰ ৰেকেটৰ কাৰবাৰ। হোটেলখনৰ পৰা নগাঁও, কাজিৰঙা, শিৱসাগৰ, যোৰহাট আদিলৈ যুৱতী যোগন ধৰাৰো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। পেগু উপাধিধাৰী এগৰাকী মহিলাৰ নেতৃত্বত এই নাৰী দেহ ব্যৱসায় চলাইছিল চক্ৰটোৱে। কোঠাই কোঠাই চলিছে নাৰী দেহ ব্যৱসায়ৰ বেহা। হঠাৎ আৰক্ষীয়ে মাৰিলে এণ্ট্ৰি, হতবাক হ'ল সকলো। কোনোৱে মুখ ঢাকিছে, আন কোনো লুকাইছে। যোৰহাটৰ বাইপাছৰ হোটেলত নিশা হাহাকাৰ। ঘটনাত 7 গৰাকীকৈ যুৱতী আৰু 8 জন যুৱকক আটক কৰা হৈছে। এই অপাৰেশ্যনত এতিয়া আমি 7 জন মহিলাগৰাকী ইয়াত মানে পাইছো আৰু এতিয়া আমি আমি তেওঁলোকে ভিক্টিমে ট্ৰিট কৰি আছো। যেতিয়ালৈকে আমাৰ ইনভেষ্টিগেশ্যন কমপ্লিট নহ'ব, যেতিয়ালৈকে আমি আৰু এভিডেন্স নাপাম, তেতিয়ালৈকে আমি তেওঁলোকে ভিক্টিম ট্ৰিট কৰি আছো আৰু কিবা হ'লে আমি আইনমতে প্ৰচিডিং আমাৰ আগবঢ়াম। ৰুমত তেওঁলোকৰ আপত্তিজনক বস্তু আমিও দেখিছো। সেইটো কিবা হ'ব পাৰে। আমি এতিয়া আমাৰ চিজাৰ চলি আছে। যি বস্তু আমি চিজাৰত পাম আমি অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম। অনাৰেবল কোৰ্টে ডিচাইড কৰিব কি মানে ট্ৰু কি ফলছ। এখন হোটেল হয়, তেওঁলোকে ইয়াতে আপোনাৰ এইটো ইলিগেল ছেক্স ৰেকেট হয় নেকি? এইটো আমি এতিয়া ক'ব নোৱাৰে। আমি সেইটোৱে কৈ আছো, আমি তেওঁলোকে এজ এ ভিক্টিম ট্ৰিট কৰি আছো। যেতিয়া আমি তথ্য পাম, এভিডেন্স আৰু পাম, সেই মতে আমি আমাৰ ইনভেষ্টিগেশ্যন কিমান পালে? 7 পালে। আৰু জেন্টছ এতিয়াতো আমি ছাছপেক্টেড 8 জন আছে, কিন্তু মানে হ'ব পাৰে তেওঁলোকে ছাছপেক্ট মানে নহ'ব পাৰে। আমাৰ ইনভেষ্টিগেশ্যন ৰিভিল কৰিব কোনে কি কৰি আছে। যিহেতু আপোনালোকে ৰেড মাৰিলে, কিবা এটা ছাছপেক্ট কৰি মাৰিছিলে, ইনফৰমেশ্যন পালো। আমি ৰিজনেবল আমাৰ ছাছপিশ্যন আছিলে, তেতিয়া আমি ইয়াৰ পৰা ইলিগেল এক্টিভিটি ছাছপেক্ট কৰিব সেইকাৰণে আমি ৰেড মাৰিছো। কিন্তু আপুনি মানে সোনকালে গম নাপাব কি সত্য কি মিছা। আমি ইনভেষ্টিগেশ্যনত গম পাম কি সত্য কি মিছা। এতিয়া আমি আমাৰ ডাউট আছিলে, ৰিজনেবল ডাউট আছিলে, আমি ইনফৰমেশ্যন পালো। আমি ল মতে ইয়াত মানে ইলিগেল এক্টিভিটি চলা বুলি আপোনালোকে ইনফৰমেশ্যন পালে? হা, সেইটো পালো আমি। এইটো কিমান দিনৰ পৰা চলি আছিল আপোনালোকে? এইটো আমি এতিয়া ক'ব নোৱাৰো। যেতিয়া ইনভেষ্টিগেশ্যন আগবাঢ়িব তেতিয়া আমি মানে 7 ওমেন এণ্ড 8 মেন। এতিয়া তেওঁলোকে আমি ইয়াৰ পৰা লৈ গৈছো। আপোনালোকে চলি আছে এতিয়া? কোনখন হোটেলত আছিলে এখন? হোটেলখন নাম আপোনালোকে চবে জানিছে, আপোনালোকে অৰ্বিট। নাই, এনেকে আমি ইনভেষ্টিগেশ্যনৰ পাৰ্ট আছে। এইটো আমি ইনভেষ্টিগেশ্যন কোৰ্টত সন্মুখত প্ৰডিউচ কৰিম। আপোনালোকে চবে গম পাব লাহে লাহে। মোক এনে ইমানে ক'ব লাগে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।